মৰমৰ অকণমানিহঁত মই তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি। আজি এটা সৰু সাধু লৈ আহিছোঁ, শুনাচোন। সাধুটো কাৰ জানা? মৌ মাখি। তোমালোকে মৌ মাখি দেখিছানে? কেতিয়াবা দেখিছা চাগে নহয়, ঘৰৰ ভিতৰলৈ কেতিয়াবা সোমাই আহে নহয়, কু 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 শব্দ এটা কৰি পেলাই একদম হেলিকপ্টাৰ চলোৱা দি। সেই মৌ মাখিয়ে কিন্তু কামুৰিলে বিৰাট বিষ হয় জানা। সৰুতে মোক এবাৰ কামুৰিছিলে, মই তাৰ মজাটো পাই থৈছোঁ। মৌ মাখিয়ে কি কৰে, ধুনীয়া ধুনীয়া ফুলবিলাকৰ পৰা মৌবিলাক চুহি 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 অকণ অকণকৈ লৈ আনি পেলাই এখন চাক বনায়। তাৰমানে সৰু সৰু খুটালি থকা এখন চাক বনায় আৰু তাতে মৌ যিবিলাক মৌ গোটাই লৈ আহে সেইবিলাক তাতে জমা কৰে। আৰু এটা সময়ত জমা হৈ 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 একদম টোপ টোপ মিঠা মিঠা মৌৰে ভৰি মৌচাকটো ওলমি পৰে। আৰু মানুহ বৰ বুদ্ধি হওক, গতিকে সেই ভয়ংকৰ মৌ মাখি খোৱাৰ ভয় থাকিলেও মিঠা মৌ পাৰিবলৈ নেৰে কিন্তু দেই। আমি যে মৌবিলাক খাওঁ, তোমালোকে খোৱা চাগে নহয়, ৰুটি বা ব্ৰেডৰ লগত সানি সেই মৌবিলাক এই মৌ মাখিবিলাকেই বনায়। চোৱাচোন, এই অকণমানি অকণমানি মৌ মাখিবিলাকৰ কিমান শক্তি আছে, হয়নে? এই মৌ মাখিৰে এটা মই সাধু ক'ম আজি। এজাক মাইকী মহে এবাৰ এডাল ডাঙৰ গছত এখন চাক পাতিলে। ধুনীয়া ধুনীয়া ফুলবিলাকৰ পৰা মৌবিলাক চুহি চুহি জাকে জাকে মাইকী এই মৌ মাখিবিলাকে গোটাই আনি মৌ চাকখন বনাই দেখাত একদম জাকত জিলিকা কৰিলে আৰু মৌৱে চৌ চৌ কৰিবলৈ ধৰিলে। এইবাৰ আহিল নহয় মতা মৌজাক। কেলেহুৱা আৰু এলেহুৱা এই মতা মৌজাকৰ একো কাম নাই। তাহাঁতি খালি মাইকী মৌজাকৰ ওপৰত সদায়ে উস্তাদি মাৰি থাকে। সেইদিনাও আহি পেলাই একদম এখন কাজিয়া কৰিবলৈ ধৰিলে। এই তহঁতি যা ইয়াৰ পৰা, এইখন মৌচাক আমিহে সাজিছোঁ কষ্ট কৰি, তহঁতৰ ইয়াত কোনো অধিকাৰ নাই, এইখন চাক এতিয়া আমাৰ। মাইকী মৌজাক একেবাৰে জাঙুৰ খাই উঠিলে নহয়। কেনেকৈ হ'ব? আমি অত দিনৰ পৰা কষ্ট কৰি কৰি দূৰ দূৰান্তৰ পৰা আমি মৌবিলাক চুহি চুহি ফুলে ফুলে পৰি পৰি লৈ আহি এইখন চাক বনাইছোহি, এইখন এতিয়া তহঁতৰ কেনেকৈ হ'ব? কেতিয়াও হ'ব নোৱাৰে। তহঁতিতো কোনোদিন চাকেই বনাই পোৱা নাই, কেনেকৈ হ'ব তহঁতৰ এইখন চাক? হুলস্থুল লাগিলে আৰু দুই জাকৰ পৰা একেবাৰে দুই জাকৰ যুদ্ধ দেখি একদম মনোভাৱ, আৰু গোটেই জাক জাঙুৰ খাই আছে। আৰু এনেকৈ গণ্ডগোল কৰি 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 তাৰে এজনী মৌ মাখি আৰু এটা মতা মৌৱে ক'লে যে আমি এনেকৈ কাজিয়া কৰি লাভ নাই, এতিয়া আমি ব'ল চববিলাক গৈ পেলাই এই গোচৰটো আমি আমাৰ ৰাণীক দিওঁগৈ। এই মৌজাকৰ আকৌ ৰাণী এগৰাকী থাকে, জানানে তোমালোকে? ৰাণীয়ে প্ৰধান। গতিকে গৈ পেলাই ৰাণীক ক'লেগৈ। ৰাণীয়ে বোলে এইটো এটাতো ডাঙৰ গোচৰ হ'ল, এইটো ভাবি চিন্তিহে মই তহঁতক ৰায় দিব পাৰিম। এতিয়া ক'ব নোৱাৰোঁ দেই কোনে মৌচাকখন সাজিছে। অলপ দেৰি ভবা চিন্তা কৰাৰ পিছত ৰাণীয়ে ক'লে, ঠিক আছে, যদি ইটো পাৰ্টিয়েও কৈছ যে তহঁতিহে সাজিছ, সিটো পাৰ্টিয়েও কৈছ যে তাহাঁতিহে সাজিছে, গতিকে এটা কাম কৰ, এতিয়া মই প্ৰমাণ হিচাপে তহঁতক এটা কাম দিলোঁ। তহঁতি ঠিক সেই মৌচাকখনৰ নিচিনাকৈ, যিখন মৌচাক লৈ তহঁতি ইমান কাজিয়া কৰি মৰিছ, সেই তেনেকুৱা মৌচাক এখন দুইটা মতা মৌ মাখিবিলাকে বেলেগে সাজ আৰু মাইকীবিলাকেও বেলেগে সাজ। যা। মাইকী মৌজাকে একেবাৰে উত্ৰাৱল হৈ আকৌ উৰি যাবলৈ ধৰিলে। বেলেগ এটা ঠাইলৈ গৈ তাহাঁতৰ কাম আৰম্ভ কৰিবলৈ ধৰিলে। আমাৰ এই মতা এলেহুৱা কেলেহুৱা জাকটোৱে এই মতা মৌ মাখি সোপাই তাতেই টভক মাৰি ৰৈ থাকিল। তাহাঁতিতো নেজানে কেনেকৈ মৌচাক বনায়, কেনেকৈনো মৌ সংগ্ৰহ কৰে। এই কথাটো কিন্তু ৰাণীয়ে ঠিকেই বুজিছিলে, সেইকাৰণেহে প্ৰমাণ হিচাপে এই কামটো দিছিলে। এতিয়া থুটমুট চেলেকি তাহাঁতি লাহে লাহে তাৰ পৰা আঁতৰ হ'ব ধৰিলে, আৰু তেতিয়াই ৰাণীয়ে মাত দিলে,
তহঁতি নেযাৱ কেলে মৌচাকখন বনাবলৈ? মইতো চবৰে তলা নলা জানো। তহঁতিনো কোনদিনাখন মৌচাক পাতি পাইছিলি? আজি যে তহঁতি কাজিয়া কৰিছ মৌচাকখন লৈ পেলাই, তহঁতিতো সাজিবই নাজান। সেইকাৰণেহে তহঁতি এই ঠাইৰ পৰা এই মাইকী মৌজাকৰ নিচিনাকৈ উৰা মৰা নাই। এতিয়া মই তহঁতক বিচাৰ দিওঁ, শুন। মই ন্যায় বিচাৰ কৰা মানুহ, মই ন্যায় বিচাৰ কৰা মোৰ ৰাণী। গতিকে মই ক'লোঁ সেই আচলতে ডাঙৰ মৌচাকখন মাইকী মৌজাকেহে সাজিছে। তহঁতৰ কোনো কাম নাই, এলেহুৱাৰ জাত। তহঁতি তহঁতৰ যি বিশেষ কৰিবলগীয়া আছে কাম সেইবোৰকে কৰগৈ যা। এই বুলি সেই মাইকী মৌজাকক ৰাণীয়ে মাতি আনিলে আৰু স্বীকৃতি দিলে যে হয়, এইখন যে ধুনীয়া মৌচাকখন বনাইছ, তহঁতিহে বনাইছ। ইহঁতি এই মৌচাক বনাব নোৱাৰে। গতিকে এনে অহংকাৰ কৰি লাভ নাই আৰু হুলস্থুল কৰিও লাভ নাই। ফল দেখিলেই গছ চিনি পায়, অসাৰ দৰ্পৰ লাভ একো নাই। ফল দেখিলেই গছ চিনি পায়, অসাৰ দৰ্পৰ কোনো লাভ নাই। তাৰমানে কাম দেখিলেই কথা শুনিলে মানুহে গম পায় কোনে কি কৰিব পাৰে আৰু কোনে কি কৰিব নোৱাৰে। গতিকে ৰাণীয়ে তাহাঁতৰ কাম দেখিয়ে গম পাইছে যে এই মতাজাকৰ কোনো কাম নাই। আমি ইয়াৰ পৰা কি শিক্ষা পালোঁ? যাৰ যি কাম সিহে সেই কাম ভালকৈ কৰিব পাৰে। আজিৰ কাৰণে এইখিনিতে সাধুটো থলোঁ। কাপোৰ কানি লেতেৰা হ'ল, ঘৰলৈ যাওঁ, কাপোৰ কানি ধুই দিওঁ আৰু তোমালোকো যোৱা, তোমালোকৰ নিজৰ কাম কৰাগৈ। বাই বাই।